লোকমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ আজি 150 বছৰীয়া জন্মজয়ন্তী আৰু এই 150 বছৰীয়া জন্মজয়ন্তী ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতক শ্ৰদ্ধাৰে এই মুহূৰ্তত স্মৰণ কৰাৰ সমান্তৰালভাৱে আজি দক্ষিণ কামৰূপতো যি শৈক্ষিক প্ৰতিষ্ঠান শৈক্ষিক প্ৰাণকেন্দ্ৰ যি মিৰ্জা এই মিৰ্জাৰ পবিত্ৰ শ্বহীদ ভৱনৰ পৰা ইতিমধ্যে দক্ষিণ কামৰূপ মহাবিদ্যালয়লৈকে এটা পদযাত্ৰা আৰম্ভ হৈছে আৰু এই পদযাত্ৰা মূলতঃ নেতৃত্ব লৈছে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে লগত আছে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আমি তেখেতসকলৰ পৰা কিছু জানিবৰ কাৰণে চেষ্টা কৰিম আজিৰ এই অনুষ্ঠানটোৰ বিষয়ে সমগ্ৰ ভাৰতৰে প্ৰতিখন জিলাতে আচলতে এই পদযাত্ৰা একতাৰ পদযাত্ৰা কাৰ্যসূচী লোৱা হৈছে আৰু আজি আমাৰ এই জিলাখনত লোৱা হৈছে আৰু তাৰ লগত সংগতি ৰাখি বিভিন্ন স্কুল কলেজত বিভিন্ন ধৰণৰ আমাৰ প্ৰতিযোগিতাসমূহ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৰা হৈছে ৰচনা প্ৰতিযোগিতা আমাৰ তৰ্ক প্ৰতিযোগিতা পেটেল ডাঙৰীয়াৰ যিহেতু 150তম জন্মবাৰ্ষিকী গতিকে তাৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে এক কাৰ্যসূচী লৈছে আৰু এয়া হৈছে একতাৰ বাবে পদযাত্ৰা আৰু প্ৰতিখন জিলাতে এই কাৰ্যসূচী লোৱা হৈছে আৰু আজি দক্ষিণ কামৰূপ জিলাতো এই কাৰ্যসূচীৰ অংশ হিচাপে আপোনালোকে দেখিছে যে আমাৰ লগত বহুত ছাত্ৰ ছাত্ৰী আৰু সমাজৰ বিভিন্ন স্তৰৰ ৰাইজ আহি একত্ৰিত হৈছে আৰু আমি সকলোৱে একতা ভাতৃত্ববোধৰ চানেকি হিচাপে আমি সকলোৱে একতাৰ এই পদযাত্ৰাৰ বাবে আমি সকলো একত্ৰিত হৈছোঁ আৰু আশা কৰিম যে ভাৰতবৰ্ষ সকলোৰে সহযোগত সকলোৰে লগত মিলি পেলাই আমি সকলোৱে একতাৰ এই এনাজৰীডাল যাতে শক্তিশালী কৰিব পাৰোঁ তাৰ বাবে আজি আমি সকলোৱে জানো যে আমাৰ চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ জন্মদিনৰ দিনাখন আমি ৰান ফৰ ইউনিটি কাৰ্যসূচী আমি কৰোঁ আৰু এইবাৰো আমি তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি আমাৰ MP বিজুলী বাইদেউৰ উপস্থিতিত আমাৰ পলাশবাৰী সমষ্টিত আমাৰ পবিত্ৰ মিৰ্জা শ্বহীদ বেদী স্থানৰ পৰা আমাৰ RB ফিল্ডলৈ এই যাত্ৰা ওলোৱা হৈছে আৰু এটাই মেছেজ ইয়াৰ জৰিয়তে আমাৰ দেশৰ ইউনিটি সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমাৰ দেশৰ যাতে ইউনিটি থাকে আৰু ভাৰতবৰ্ষখন যাতে এখন শক্তিশালী দেশত পৰিগণিত কৰিব পাৰোঁ সেইটো এটা মেছেজ চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ যিহেতু 150তম আসাম টক্স আপোচবিহীন অসম কণ্ঠ